নমস্কাৰ জনাইছো বন্ধু বান্ধৱীসকল মই অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো মই আজি আপোনালোকক বিশেষ এটা মাঘ বিহুৰ উপলক্ষে আয়োজন কৰা হৈছে আমাৰ পাদিদৈ নগাঁও যুৱ সংঘৰ সৌজন্যত মানে কাম কৰি থকা হৈছে খৰি কটা আৰু ভেলাঘৰ সজাবৰ কাৰণে কিছুমান জুজা চলাই আছে আৰু লগতে কাম কৰা সময়ত যেহেতু ভোক লাগে ভোক লগা কাৰণে খোৱাৰ যোগাৰো কৰি লৈছে মই অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো চাওকচোন এইফালে মই প্ৰথমে এজনৰ লগত কথা পাতিব বিচাৰিছো আমাৰ ককাইদেউ হয় তেওঁ লগত আছে আসলতে ককাইদেউ এই আপোনাৰ পৰিচয়টোকে দি লওক প্ৰথমতে মই কি কম মোৰ নাম হেমন্ত ফুকন এই লৰাটো আহিব নোৱা দুখতে লৰাখিন লগতে আহি দিলো তাৰ মানে আপুনি ৰাইজ লৰাখিনিৰ লগত যুৱ সংঘ লৰাকেইটাৰ লগত সহায় কৰি দিম বুলি আহিলে তাৰমানে তাৰ পিছত মই দেখিলো আমাৰ ভাগিন লৰা আৰু এওঁ আমাৰ যুৱ সংঘৰ এতিয়া আজি সেক্ৰেটাৰী নহয় জানো তুমি সভাপতি তুমি কিবা এটা কোৱা কেনে ধৰণে কামবোৰ আগবঢ়াম বুলি ভাবিছা সকলোৱে লাগি ভাগি কৰিম বুলি মানে সবৰে আহিছে ভাল লাগিব ভাল লাগিছে হয় আজি আৰু লগতে এই খোৱা বোৱা ব্যৱস্থা কৰা হৈছে হয় আৰু মই এইখিনিতে কওঁ তোমালোকে যে এইখিনি যে কৰি আছে কিবা অকমান বেলেগ অকমান ডাঙৰ কিবা এটা উদ্দেশ্য আছে নে এইখিনি কৰিবলৈ যাওঁতে মানে মাঘ বিহুৰ মেজি জ্বলোৱাৰ লগতে কিবা এটা কৰা হ'ব বুলি ভবা হৈছে নেকি বিহু মানে আমাৰ 13 তাৰিখে দিন যোৱা কাৰ্যসূচী লোৱা হৈছে মানে আমাৰ সংস্কৃতিটো বজাই ৰাখিবৰ বাবে ভোগালী বিহুটো হয় তাৰ প্ৰচেষ্টাতে আমি এইখিনি লাগি আছো লগতে কিবা বেলেগ ধৰণৰ অনুষ্ঠানো কিবা আয়োজন কৰা হৈছে আমন্ত্ৰিত শিল্পী আছে আহিব প্ৰতিযোগিতা হ'ব নেকি প্ৰতিযোগিতা হ'ব কি প্ৰতিযোগিতা হ'ব এনে আছে ভালেমান আছে কাৰ্যসূচী সাহিত্যৰ পৰা আদি কৰি খেল ধেমালিৰ পৰা সম্পূৰ্ণ আছে বিশেষকৈ শিশুসকলৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব নহয়নে ঠিক আছে মই এনেকৈ দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু আহি আছো গোটেইকেইজনৰ লগত অকণমান মই মত ল'ম এওঁলোকৰ কোনে কেনেধৰণে ভাবিছে যিহেতু সকলোৱে আচলতে আগবাঢ়িছে আৰু মই আপোনালোকক দেখুৱাইছোঁ এই দূৰত খৰি ফালি থৈ দিয়া আছে আৰু ভেলাঘৰৰ কাৰণে নৰাখে কাটি ৰাখিছে আপোনালোকে দেখিছেনে নৰাখেৰৰ যে ভেলাঘৰ বনায় ভেলাঘৰ বনাবৰ কাৰণে সেইখিনি নৰা দমটো মই অকণমান জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক দেখিলে নে বহুত দম কৰি ৰাখিছে তো মই আপোনালোকক দেখুৱাই আছোঁ আৰু সেইফালে খৰিখিনি আৰু এইফালে মই দটা কৈছোঁ দটা কোৱা তেনেহ'লে এইটো তোমালোকেতো খুব সুন্দৰ এটা পদক্ষেপ লৈছা ভাল লাগিছে মোৰ আচলতে তাৰপিছতে আজি এয়া খৰি কটা হৈছিলে আৰু এতিয়া এইটো আচলতে কি পিকনিক কি কেনেকুৱা ধৰণৰ মানে এইটো কি কাৰণে কৰা হৈছে এইটো আমাৰ এইটো পিকনিক বুলি নহয় আৰু বস্তুটো মানে দুপৰীয়া সাজটো খোৱা হৈছে ইয়াত দুপৰীয়া সাজটো বহুত কষ্ট কৰি থকা হৈছে যিহেতু কষ্ট কৰি থকা হৈছে এতিয়া খাই বৈ আৰু মানে আমাৰ ভেলাঘৰটো বনাব লাগিব সেইটো কাৰণে ইয়াতে ভাতটো যোগাৰ কৰা হৈছে হয় আৰু ভেলাঘৰৰ বিষয়ে মই কওঁ ভেলাঘৰটো কিবা অলপ বেলেগ ধৰণে সজোৱা হ'ব নিচিনা কিবা এটা কল্পনা কৰা হৈছে নেকি আমাৰ ছেক্ৰেটাৰী আছে ছেক্ৰেটাৰী অকণমান বেলেগ ধৰণৰ কল্পনা কৰিছে হয় তেখেতৰ পৰা অলপ পৰামৰ্শ ল'লে ভাল হ'ব ছেক্ৰেটাৰী কোনজন বাৰু ছেক্ৰেটাৰী ঠিক আছে মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিলোঁ ঘৰলৈ গৈছে বুলি কৈছে ছেক্ৰেটাৰীজন হ'লেও গোটেইখিনি একেলগতে সহযোগিতা আগবঢ়াই মেলি কামবোৰ খুব সুন্দৰকৈ কৰি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই থাকক জ্বলাই ল'ব লাগিছিলে পুৰি খাব পৰা হ'লে ঠিক আছে বঢ়িয়া খুব ভাল লাগিছে মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টো চাব চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ' ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ